নমস্কাৰ বন্ধুসকল, আহল বহল পথৰ এই নগৰখনেই ইতিহাস প্ৰসিদ্ধ বৰপথাৰ। এই নগৰৰ সমীপতে ১ নং দুবৰণী শ্ৰী শ্ৰী শিৱ মন্দিৰ ভাগ অৱস্থিত। শিৱ মন্দিৰৰ পৰা অলপ আগুৱাই গ'লেই আলিচিগা টেঙানী সংৰক্ষিত প্ৰত্নতাত্ত্বিক বৃহৎ এলেকাটোৰ দৃষ্টিগোচৰ হয়। চি ব্লকেৰে নিৰ্মিত এই পথটোৰে অলপ আগুৱাই গ'লেই পুৰাতাত্ত্বিক স্থানত পোৱা যায়। এই পথটি উদ্বোধন কৰিছিল 13-10-2023 চনত সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনে। পথটোৰ কাষে কাষে অৱস্থিত গাঁওখনেই বৰপথাৰ শ্যাম গাঁও। বৰপথাৰ শ্যাম গাঁৱত প্ৰৱেশ কৰিলেই অজ্ঞাত সেই সমাধিটো দেখা পাব। সমাধিটোৰ সন্মুখতেই শ্যাম গাঁও LP স্কুলখন অৱস্থিত। বন্ধুসকল, আৰু অলপ আগুৱাই যাওঁচোন বলক। সোঁফালে দেখা এই ফলকখনৰ পৰাই আৰম্ভ হৈছে টেঙানী আলিচিগা পুৰাতাত্ত্বিক স্থানৰ। এই ফলকখনত উল্লেখ আছে যে এই স্মৃতি সৌধৰ বেৰাৰ পৰা চৌদিশে কমপক্ষেও 100 মিটাৰ বাধাযুক্ত এলেকা, অতিৰিক্ত কমপক্ষেও 200 মিটাৰ এলেকা নিয়ন্ত্ৰিত এলেকা ৰূপে চিহ্নিত আৰু নিৰ্ধাৰিত কৰিছে। এই ফলকত উল্লেখিত নিয়ম ভংগ কৰিলে 2 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকাৰ জৰিমনা অথবা 2টা শাস্তিয়ে একেলগে বিহা হ'ব। দূৰ দূৰলৈ দৃশ্যমান পুখুৰী সদৃশ এই জলাশয়টো কছাৰী ৰাজপ্ৰসাদৰ চাৰিওফালে বেৰাৰ আকাৰত অথবা সুৰক্ষাৰ স্বাৰ্থত কছাৰী ৰজাই হয়তো খন্দাইছিল। বন্ধুসকল, এতিয়া সোমাই যাওঁ বলক টেঙানী আলিচিগাৰ কছাৰী ৰাজত্বকালত নিৰ্মিত গড়টোৰ ভিতৰলৈ। ভিতৰত কি আছে সকলো আপোনালোকক দেখাম আৰু লগতে নজনা বহু কথা পাতিম। এইখিনিতে সাৱধান হ'ব লাগিব, কিয়নো বাঁহেৰে নিৰ্মিত সাঁকো সদৃশ এখন সৰু বাঁহৰ দলঙেৰে এনেদৰে পাৰ হৈ যাব লগা হয়। প্ৰায় 500 মিটাৰমান আগলৈ গ'লে চেপেটা পোৰা ইটাৰে নিৰ্মিত পৰিত্যক্ত ৰাজপ্ৰসাদৰ আৰ্হিৰ এটা গৃহ দেখা পোৱা যায়। জনশূন্য হাবি জংঘলেৰে পূৰ্ণ জয়াল পৰিৱেশটোত নিঃশব্দতাই আমাক গিলি পেলাইছিল। সঁচা অৰ্থত ৰাতিটো বাদে দিনতো এই অঞ্চললৈ অকলশৰে আহিবলৈ সাহস গোটাব নোৱাৰি। যি নহওক, আমি আটাইয়ে মহ হ্ৰাস কৰি আগুৱাই লাহে লাহে গৈ থাকিলোঁ। অৱশেষত গন্তব্যস্থানত উপস্থিত হ'লোঁ। ইতিহাস প্ৰসিদ্ধ এই ঠাইখন বৃহৎ দয়াং ধনশিৰি উপত্যকা অঞ্চলৰ অন্তৰ্ভুক্ত। প্ৰাক ঐতিহাসিক কালৰ পৰাই এই উপত্যকা অঞ্চলত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি লগতে গড়, কাৱৈ, পুখুৰী, ইটাৰে নিৰ্মিত প্ৰাচীন গৃহৰ ভগ্নাৱশেষ আদিৰ খনন কাৰ্যৰ যোগেৰে উদ্ধাৰ কৰা হৈছে। নিৰ্মাণ কাৰ্যত ব্যৱহৃত আকৃতি চেপেটা আৰু বৰ্গ আকাৰৰ 1 ইঞ্চিমান ডাঠ পোৰা ইটাৰে নিৰ্মিত এই গৃহভাগ 3টা কোঠালীযুক্ত। ইয়াৰ নিৰ্মাণ শৈলী ভালকৈ লক্ষ্য কৰিলে দেখা যায় ই অতি উন্নত মানদণ্ডৰ। ইটাবিলাক গাঁঠিবৰ বাবে ব্যৱহাৰ কৰা চিমেণ্টসমূহ কিহৰ পৰা তৈয়াৰ কৰা হৈছিল জানিব পৰা নগ'ল। আহোমসকলে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ইটাবোৰৰ লগত এই ইটাবোৰৰ সাদৃশ্য দেখা যায়। ইতিহাসবিদসকলে অনুমান কৰাৰ দৰে এই ইটাসমূহ যদি খ্ৰীষ্টীয় 2য় শতিকাৰ হয়, তেন্তে নিশ্চিতভাৱে ক'ব লাগিব যে আহোমসকলে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কছাৰীসকলৰ পৰা কৌশলসমূহ আয়ত্ত কৰিছিল। আৰু এই জলাশয়টোত অতি মনোমোহা গৃহটোৰ পিছফালৰ পৰিৱেশটো মৎস্য চিকাৰীয়ে এনেদৰে চিকাৰ কৰি থকা দেখা গৈছে। পতিত এই ৰাজ আট্টালিকাটোৰ পৰা কিছু নিলগত সংগ্ৰহালয় এটাও আছে। গৃহটোৰ তলামৰা আছিল বাবে প্ৰৱেশ কৰিব পৰা নগ'ল। ভিতৰত বিভিন্ন আকাৰৰ পাথৰৰ টুকুৰা কিছুমানৰ লগতে এটা পাথৰৰ পৰা নিৰ্মিত চকা সংৰক্ষিত হৈ আছে। তদুপৰি কেইবাটাও মূৰ্তিও সংৰক্ষণ হৈ আছে। সম্ভৱতঃ এই মূৰ্তিসমূহ আজি পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। বহুকেইটা কাঠৰ বাকচো আছে। এই বাকচসমূহত কি ৰখা হৈছে জানিব পৰা নগ'ল। চুকত 2.5 ফুটমান উচ্চতাৰ এটা মূৰ্তিও আছে। বিশেষ আকৃতিৰ প্ৰায় 6টামান শিলৰ টুকুৰা দেখিবলৈ পোৱা গৈছে। এই শিলৰ টুকুৰাসমূহ আকাৰ আৰু আকৃতি একেই। এই স্থানতে আমি চাৰিওজনে সমান্তৰালকৈ থিয় হৈ দুকপিমান ফটোশ্বুট কৰোঁ। মূল ৰাজগৃহটোৰ পৰা কিছু দূৰলৈ ইটাৰে নিৰ্মিত গৃহ দেখিবলৈ পোৱা যায়। এই গৃহটো দেখিলে প্ৰহৰী থকা গৃহ যেন অনুমান হয়। টেঙানী আলিচিগা অঞ্চলৰ অন্য এটা উল্লেখযোগ্য পবিত্ৰ স্থান হ'ল 1967 চনত প্ৰতিষ্ঠা কৰা সূৰ্য দেৱতাৰ মন্দিৰ। এই অঞ্চলতে উদ্ধাৰ হোৱা পাথৰৰ এটা অংশ, বিষ্ণুৰ এভাগ মূৰ্তি, চতুৰ্ভুজ ৰূপত থকা হিন্দু ধৰ্মৰ সূৰ্য দেৱতাৰ এটা মূৰ্তি, 7টা ঘোঁৰাই টানি থকা এখন ৰথৰ ওপৰত
সূৰ্য দেৱতাই অৱস্থান কৰি থকা দেখা গৈছে। শংখ, চক্ৰ, গদা, পদ্মধাৰী সূৰ্য দেৱতাৰ কাষত সোঁ আৰু বাওঁফালে তেওঁৰ পত্নী সাজনা আৰু ছায়াক বিশেষ ভংগীত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে। 2.5 ফুটমান আকাৰৰ 4 ফুট উচ্চতাৰ এটা শিৱৰ লিংগ আৰু তাৰ কাষতে পাথৰৰ এটা দবাও স্থাপন কৰা হৈছে। এই মূৰ্তিসমূহ বিভিন্ন সময়ত এই অঞ্চলতে উদ্ধাৰ হোৱা আৰু চিনাক্ত কৰি প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰৰ তত্ত্বাৱধায়ক দীপক পাহাৰীৰ পৰা কিছু কথা জানো আহকচোন। মূৰত থকাটো কি হয় এইটো? এইটো আমাৰ মূৰত থকাটো হৈছে এইটো বিষ্ণুৰ শংখ, হয়নে? আৰু কাষতে থকা যিটো মূৰ্তিটো কাৰ? এইটো ভাগ হৈছে বিষ্ণু দেৱতা। বিষ্ণু দেৱতাৰ লগতে এইটো তললৈ মূৰ্তিটো আছে নেকি? এইটো বেছি নাই, এইটো চাৰিচিলত আছে। আৰু বিষ্ণুৰ কাষতে থকা সেই যিটো ডাঙৰ এইটো ক'লা পাথৰৰ সেই মূৰ্তিটো কাৰ? এইটো সেই ভাগ হৈছে সূৰ্য দেৱতা। তাত অংকিত চিত্ৰবিলাক কি আছে? এইকেইটা আছে আপোনাৰ দুই চাইডে দুটা কৰি আছে, মানে পূজা আৰু দেৱতাক কৰা সেইটা কৰি কিছুমান আছে। তাৰ পৰা মাজত বহি থকাটো সেইটো ৰথ চালক আছে। তাৰ পৰা আকৌ 7টা ঘোঁৰা আছে। এই 7টা ঘোঁৰাই টনা এখন ৰথ টানি নি আছে। আৰু এইটো কি হয় বাৰু? এইটো আমাৰ হৈছে এইটো শিৱৰ লিংগ। এইটো হৈছে আপোনাৰ দবা। দবা হৈছে আপোনাৰ নামঘৰৰ দবা। পাথৰবিলাক চব প্ৰায়বিলাক পাথৰ এনেকুৱা দেখিছোঁ আমি, খুব এটা মসৃণ পাথৰ আৰু লগতে পাথৰবিলাকৰ এটা কালাৰ এটা আছে। কালাৰটো ঠিক মানে অলপ ব্লেক টাইপ। এই মন্দিৰটো কি বুলি কোৱা হয়? এইটো হৈছে আলিচিঙা সূৰ্য মন্দিৰ। এইটো ৰাইজে দান বৰঙণিৰে বস্তু মন্দিৰভাগ এনেকুৱা ৰূপ দিছে নে কিবা চৰকাৰী অনুদান কিবা? এইটো চৰকাৰী মানে অনুদান দিলে আমাৰ এতিয়া আপুনি ইয়াৰে চোৱা চিতাৰ দায়িত্ব কৰি থাকোঁ আৰু তাৰ কাৰণে আপুনি পৰাপক্ষে দাঁত আৰু নোহোৱা কিবা তেনেকুৱা নাই, একো নাই। সূৰ্য মন্দিৰ ভাগ পৰিচালনা কৰিবৰ কাৰণে কিবা কমিটি আছে নেকি? কমিটি আছে, পৰিচালনা কমিটি। হয়, এজন আমাৰ বিধায়কে কমিটি পাতি দিছে। পূজা আপোনালোকে কেতিয়া পাতে ইয়াত? কিন্তু পূজাটো আমাৰ মাহতত মানে এটা কীৰ্তন ভাগ দিয়ে। তাৰ পৰা আকৌ এইটো সূৰ্য পূজাটো পতা হয়। কেতিয়া পতা হয়? সূৰ্য যেতিয়া মানে সূৰ্য মেলা লাগে নহয়, সেই সময়তে সূৰ্য পূজা কৰিবলৈ কি মানে সামগ্ৰী আপোনালোকক দৰকাৰ হয়? সামগ্ৰী মানে সৰু লাগিব, এনেকুৱা বহুত বস্তু লাগিব। সাধাৰণতে কোন মাহত পাতে এইটো? আহিন কাতিৰ সূৰ্য কি হয় বুলি ক'লে? সূৰ্য পূজা নহয়, কি এটা খনৰ কথা ক'লে? এইটো হেৰি সূৰ্য পূজা কৰা হয় যেতিয়া মানে এইটো গোটেই আমাৰ মানে হেৰি কৰে। মানে কিমান সময়ত পূজা পাতে? এইটো হেৰি যে পূজা হয় যে আপোনাৰ ছট পূজা। এই ছট পূজা সময়তে মানে সূৰ্য পূজাটো পতা হয়। মানে ৰাতিপুৱা 1937 চনৰ পৰা এইটো আমাৰ ৰাইজে মানে এইটো যেতিয়া মাটিটো খান্দিছিলে তেতিয়াই মানে এইটো। আচ্ছা, 1967 চনত যেতিয়া খনন চলাইছিল তেতিয়া এইবিলাক উদ্ধাৰ হৈছিলে ন? খননটো কিয় কৰিছিল? খননটো মানে এইটো এটা নামঘৰ বনাম বুলি আমি ৰাইজে যেতিয়া এইটো সমান কৰিছিল ন, তেতিয়াই দেৱতাখিনি উদ্ধাৰ হ'ল। দীপক পাহাৰীয়া দাক আমি বহুত ধন্যবাদ জনাইছোঁ। তেখেতে আমি নজনা কথাখিনি সূৰ্য মন্দিৰৰ আমাক পৰিষ্কাৰ কৰি দিলে, তাৰ বাবে আমাৰ পাহাৰীয়া দাক ধন্যবাদ জনাইছোঁ। এই অঞ্চলটিত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ মূৰ্তিবোৰৰ বাবে ঠাইখনক দেৱভূমি বুলি কোৱা হয়। বৰ্তমান স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱে প্ৰত্নতাত্ত্বিক কীৰ্তিচিহ্নৰে পূৰ্ণ অঞ্চলটোৰ সুৰক্ষাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে নিঃসন্দেহে তেওঁ ধন্যবাদৰ যোগ্য। বিধানসভাৰ মজিয়াতো তেখেতে দয়াং ধনশিৰি উপত্যকা অঞ্চলক পুৰাতাত্ত্বিক সমলত সুৰক্ষাৰ বাবে মাত মতা দেখিবলৈ পাইছোঁ। আমাৰ কাম্য অসম চৰকাৰে অতি সোনকালে এই সমগ্ৰ অঞ্চলটোক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰক। এই অঞ্চলটোৰ কাষতে গেলিপুং নামৰ হ্ৰদ এটাও আছে, হৈ ব্যক্তিয়ে দৰ্শন কৰিবও পাৰে। দয়াং ধনশিৰি এই যাত্ৰাটোত পৰোক্ষভাৱে সহায় কৰা মন্টু মৰাণক বিশেষভাৱে ধন্যবাদ জনাই আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ। ধন্যবাদ।